হয়, ৰাজ্যত পুনৰ আৰম্ভ হৈছে কা বিৰোধী আন্দোলন। বিভিন্ন দল সংগঠনে পুনৰ ৰাজপথ উত্তাল কৰি তোলাৰ পৰিলক্ষিত হৈছে। আজি লিডুত সদৌ অসম ছাত্ৰ সন্থা মাৰ্ঘেটা আঞ্চলিক সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। লিডুৰ বজাৰ বস্তিৰ যি 38নং ৰাষ্ট্ৰীয় ঘাইপথ, লিডু বজাৰৰ মাজমজিয়া 38নং ৰাষ্ট্ৰীয় ঘাইপথত মোৰ সতীৰ্থ প্ৰাঞ্জলে দেখুৱাব সদৌ অসম ছাত্ৰ সন্থা মাৰ্ঘেটা আঞ্চলিক সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। স্থানীয় দৰ্শকসকলক মই জনাব বিচাৰিছোঁ যে ৰাজ্যত পুনৰ আৰম্ভ হৈছে কা বিৰোধী প্ৰতিবাদ। পুনৰ মাৰ্ঘেটাত আজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত লিডু শাখা ছাত্ৰ সন্থা তথা লিডুবাসী ৰাইজৰ সহযোগত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। পুনৰ এটা বৰ্ষৰ পাছত ৰাজ্যত পুনৰ আৰম্ভ হৈছে কা বিৰোধী প্ৰতিবাদ। আজি দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থ প্ৰাঞ্জলে নিজৰ দৰ্শকসকলক দেখুৱাই আছে যে পুনৰ আজি লিডুৰ যি লিডু বজাৰৰ মাজমজিয়াৰ যি 38নং ৰাষ্ট্ৰীয় ঘাইপথ, 38নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া সদৌ অসম ছাত্ৰ সন্থা মাৰ্ঘেটা আঞ্চলিক সমিতিৰ উদ্যোগত লিডু শাখা সমিতিৰ উদ্যোগত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছে। তেওঁলোকে বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্লোগানেৰে ৰাজপথে উত্তাল কৰি তোলাৰ পৰিলক্ষিত হৈছে। হয়, মই এই ক্ষেত্ৰত সংগঠনৰ এগৰাকী নেতা আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। চাওক, এটা কথা ক'ব লাগিব, বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমীয়া জাতিটোৰ যি স্বাভিমান, অসমীয়া জাতিটোক অৰ্থনৈতিকভাৱে, অসমীয়া জাতিটোক ভাষিকভাৱে, অসমীয়া জাতিটোক সাংস্কৃতিকভাৱে চূড়ান্তভাৱে তেওঁলোকে প্ৰতাৰণা কৰিছে। তেওঁলোকে অবৈধ বাংলাদেশী খেদাৰ নামত গঠন হোৱা চৰকাৰখনে, তেওঁলোকে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি অৱলম্বন কৰা চৰকাৰখনে, লাখ লাখ নিবনুৱাক চাকৰি দিম কৰা চৰকাৰখনে অসমীয়া জাতিটোক ইমান চূড়ান্তভাৱে প্ৰতাৰণা কৰিছে তাত ক'বলৈ ভাষা নাই। তাৰ পৰিৱৰ্তে কৈছে কি তেওঁলোকে অবৈধ হিন্দু বাংলাদেশীৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কাৰ দৰে এখন ভয়ংকৰ আইন, জাতিসংঘী আইন জাপি দিব বিচাৰিছে অসমীয়াৰ ওপৰত। গতিকে আমি বিজেপি চৰকাৰখনক পুনৰবাৰ কৈছোঁ, আপোনালোকৰ এনেকুৱা ধৰণৰ দমন নীতি, আপোনালোকৰ এনেকুৱা প্ৰলোভনৰ নীতি, আপোনালোকৰ এনেকুৱা বিভাজনৰ নীতি আমি ছাত্ৰ সন্থাই কেয়াৰ নকৰোঁ, ছাত্ৰ সন্থাই গুৰুত্ব নিদিওঁ। অনাগত আমি ৰাইজক লগত লৈ ছাত্ৰ সন্থাই আমাৰ আন্দোলন তীব্ৰতৰ কৰিম। আৰু এটা কথা ক'ব লাগিব, অসমীয়া মানুহক বাৰে বাৰে প্ৰতাৰণা কৰি থকা কোনোবা নাগপুৰীয়া দালাল, কোনোবা দিছপুৰীয়া দালালৰ নেগুৰত কেৱল মাত্ৰ স্বাৰ্থলোভী কোনোবা নেতা মন্ত্ৰীয়ে ধৰিব পাৰে, কোনোবা সৰ্বানন্দ সোণোৱাল, কোনোবা হিমন্তই সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চখন ব্যৱহাৰ কৰি তেওঁলোকে কোনোবাৰ মুখ্যমন্ত্ৰী আশা হোৱাৰ, মুখ্যমন্ত্ৰীৰ গাড়ী সুৰক্ষিত কৰিছে, কোনোবাই মন্ত্ৰিত্ব সুৰক্ষিত কৰিছে। কিন্তু এটা কথা ক'ব লাগিব, সদৌ অসম ছাত্ৰ সন্থাৰ এতিয়াও হাজাৰ হাজাৰ লাখ লাখ কৰ্মী আছে যিয়ে নিজৰ অসম মাতৃৰ প্ৰতি অহা একোটা ভাবুকিত নিজৰ প্ৰাণ দিবলৈ সাজু থাকে। গতিকে আমি চৰকাৰখনক পুনৰবাৰ দাবী জনাইছোঁ, আপোনালোকৰ যি স্থিতি সেই স্থিতি উঠাই লওক, অন্যথা কিন্তু আগন্তুক দিনত ৰাইজক লগত লৈ আমি ছাত্ৰ সন্থা ফালে আপোনালোকে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু থাকক। হয়, এই পৰিৱেশ হৈছে লিডুত আজি কেৱল লিডুতে নহয়, ৰাজ্যৰ অন্যান্য প্ৰান্তসমূহতো দেখিবলৈ পোৱা গৈছে কা বিৰোধী প্ৰতিবাদ। পুনৰ আৰম্ভ হৈছে ৰাজ্যত কা আন্দোলন। মই জানিব বিচাৰিম, আৰু এগৰাকী নেতা আছে মোৰ লগত, মই তেওঁৰ পৰা এই সন্দৰ্ভত কিছু কথা জানিব বিচাৰিম। হয়, আপোনালোকে নিশ্চিতভাৱে জানে যে জাতি মাটি আৰু ভেটিৰ ৰক্ষাৰ কথা কৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে নতুবা কেন্দ্ৰীয় চৰকাৰখনে অসমীয়া ৰাইজৰ ওপৰত যি বলপূৰ্বকভাৱে অনিচ্ছা সত্ত্বেও নাগৰিকত্ব সংশোধনী আইনখন জাপি দিব খুজিছে, এই কাৰ্যক আমি সহজভাৱে ল'ব পৰা নাই। গতিকে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক আমি সকীয়াই দিব খুজিছোঁ যে অতি সোনকালে নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰক, অন্যথা কিন্তু মাৰ্ঘেটা আঞ্চলিক ছাত্ৰ সন্থাই মাৰ্ঘেটা আৰু ইয়াৰ উপকণ্ঠত যিবিলাক অঞ্চল আছে সেই অঞ্চলৰ ৰাইজক লৈ ইয়াতকৈ কিন্তু ভয়ংকৰ গণতান্ত্ৰিক পদ্ধতিৰে আমি আন্দোলনৰ কাৰ্যসূচী চলাই নিবলৈ বাধ্য হ'ম। হয়, আজি এনেধৰণে মাৰ্ঘেটা মহকুমাৰ যি লিডু বজাৰৰ মাজমজিয়াত দেখিবলৈ পোৱা গৈছে সদৌ অসম ছাত্ৰ সন্থা মাৰ্ঘেটা আঞ্চলিক সমিতিৰ উদ্যোগত এক বিশাল বিক্ষোভ কাৰ্যসূচী পালন কৰা হৈছে। কেমেৰা পাৰ্চন প্ৰাঞ্জলৰ সৈতে উজ্জ্বল চৌধুৰী, ঈশান নিউজ।